একে একোটা কুকুৰ নেচিয়া বাঘ কাৰণ মোৰ দেউতা এজন তথাকথিত পুৰুষ আছিল যোনে মোৰ মাক নানান সপোন দেখুৱাই এদিন বিয়া কৰাই আনিছিল সাংস্কৃতিক জগতখনত অসম আৰু মুম্বাইৰ মাজত কিবা পাৰ্থক্য আপুনি পাইছেনে নমস্কাৰ মই শ্ৰী দিব্যজ্যোতি দত্ত আপোনালোকে চাই আছে SMJ24ৰ এটি বিশেষ অনুষ্ঠান আমাৰ এই অনুষ্ঠানত যিসকল অসমীয়াই বহিৰাজ্যত বা বাহিৰা দেশত গৈ অসমীয়া কলা সংস্কৃতিক ধৰি ৰাখিছে তেখেতসকলক আমি আমাৰ এই অনুষ্ঠানৰ যোগে পৰিচয় কৰাই যাওঁ আজি আমাৰ মাজত তেনে এগৰাকী অতিথি উপস্থিত আছে তেখেত সুদূৰ মুম্বাইত থাকি অসমীয়া কলা সংস্কৃতিক তেখেতে ধৰি ৰাখিছে তেখেতৰ নাম হৈছে মঞ্জিৰা মজিমদাৰ বৰুৱা ডাঙৰীয়ানী আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ অপৰচুনিটিটো দিয়াৰ কাৰণে ধন্যবাদ অনুগ্ৰহ কৰি আপুনি আমাৰ দৰ্শকসকলক জনাব যে আপুনি অসমৰ কোন জেগাত আপোনাৰ ঘৰ আৰু মুম্বাইলৈ কি সূত্ৰে আপুনি আহিছে চিয়'ৰ অসমত এনে গুৱাহাটীত ঘৰ আমাৰ ইয়াতে মুম্বাই অহা হ'ল লাইক 2014ত অহা চাকৰিৰ কাৰণে আহিছিলোঁ তাৰপাছত এতিয়া ইয়াতে ছেটেল জবৰ কাৰণে আৰু এতিয়া এটা ফেমিলিও আছে কিন্তু সেয়া মানে মই সৰুৰে পৰা নাচ গান এইবিলাকৰ লগত জড়িত আছিলোঁ তো ইয়াতেও মানে য'ত চান্স পাওঁ মই পাৰফৰ্ম কৰোঁ বাট এইবাৰ অভিনয় এৰিয়াত ফাৰ্ষ্ট টাইম চ' থেংক ইউ আফজাল আলী ছাৰক এই অপৰচুনিটি দিয়াৰ কাৰণে আপুনি এতিয়া কিহত অভিনয় কৰিছে মানে জনাবচোন অকণমান এইখন এখন থিয়েটাৰ হয় নাহৰ ফুলে নুশুৱাই বুলি তাত আপুনি কি চৰিত্ৰত অভিনয় কৰিছে তাত মই লিড কেৰেক্টাৰ নাহৰৰ ৰোলটো কৰিছোঁ নাহৰ ৰোলটোত আপুনি আছে আপোনাৰ যি কেৰেক্টাৰ আছে তাৰ এটা ভাল সংলাপ আমাৰ দৰ্শকসকলক কৈ দিব নেকি এটা মই ট্ৰাই কৰিম ক'বলৈ নিশ্চয় এইটো নাহৰে মানে যেতিয়া তাই বহুত দুখত কয় মানে বকুলক কয় একচুৱেলি ঠিক আছে পৃথিৱীৰ সকলোবোৰ পুৰুষে একে একোটা কুকুৰ নেচিয়া বাঘ কাৰণ মোৰ দেউতা এজন তথাকথিত পুৰুষ আছিল যোনে মোৰ মাক নানান সপোন দেখুৱাই এদিন বিয়া কৰাই আনিছিল ধন্যবাদ ভৱিষ্যতে আপোনাৰ কি পৰিকল্পনা আছে এই ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ আশা কৰোঁ যে এইখন মানে ৰাইজে ভাল পাওক আৰু মই আগুৱাই যাবলৈ মানে চাওঁ আৰু কিবা অপৰচুনিটি পাওঁ নেকি গোয়িং ফাৰ্ডাৰ লুকিং ফৰৱাৰ্ড ফৰ ইট ভৱিষ্যতলৈ যদি আপুনি অসমীয়া ছবি জগতত অভিনয় কৰিবলৈ সুযোগ পায় আপোনাৰ অভিনেতা হিচাপে আপুনি কাক বিচাৰিব গুড কুৱেশ্যন একচুৱেলি আছে বহুত মানে কি আৰু এজন এতিয়া I always used to admire Robi Sharma, but তেওঁতো বহুত নামি আৰু এতিয়া আৰু পলদাস ঠিক আছে আৰু যদি আপুনি বলিউডত ভৱিষ্যতলৈ সুযোগ পায় তেন্তে তাত আপুনি অভিনেতা হিচাপে কাক বিচাৰিব ধেৰ আছে অ'কে বাট শাহিদ কাপুৰ বিকজ তেওঁ বহুত ভাল এক্টিং কৰে তেওঁৰ ডান্স আপুনি মুম্বাইত বহুত দিনৰ পৰা আছে ইয়াত আপুনি বলিউডৰ অভিনেতা অভিনেত্ৰীসকলক লগ পাইছেনে কেতিয়াবা পাৰ্চনেলি লগ পোৱা নাই বাট এনেই দেখা পাইছোঁ শ্বাহৰুখ খানকো দেখা পাইছোঁ সলমান খানকো দেখা পাইছোঁ এনেই আপোনাৰ মতে সাংস্কৃতিক জগতখনত অসম আৰু মুম্বাইৰ মাজত কিবা পাৰ্থক্য আপুনি পাইছেনে পাৰ্থক্য ক'ব গ'লে অসমত যিমানখিনি আমি অপৰচুনিটি পাওঁ ইয়াত মেবি অকণমান কম বাট মানে বিকজ মোৰ ইণ্টাৰেষ্ট আছে সদায় চ' মানে মই কৰি থাকোঁ মানে বিহু হওক দুৰ্গা পূজা হওক পাৰফৰ্ম কৰোঁ মই 3 বছৰ ইণ্ডিয়াৰ বাহিৰত আছিলোঁ এমষ্টাৰডামত চাকৰিৰ কাৰণে গৈছিলোঁ তাতেও মানে আমাৰ এটা গ্ৰুপ আছিল ডান্সৰ গ্ৰুপ আমি ইণ্ডিয়ান এম্বেচিৰ কাৰণেও পাৰফৰ্ম কৰিছিলোঁ তাৰপিছত কিংছ ডে এইবিলাক যি মানে য'ত ইনভিটেশ্যন পাইছিলোঁ মানে পাৰিলে আমি নিশ্চয় কৰোঁ আৰু আপুনি ডান্স আপুনি কি কৰে কি নৃত্য আপুনি কৰে বেচিকেলি মই ভাৰতনাট্যম ডান্সাৰ হয় ক্লাছিকেল তো ফ্ৰী ষ্টাইল বলিউডখিনি কৰোঁ আৰু প্ৰিয় শিল্পী কোন আপোনাৰ কণ্ঠশিল্পী কোন কণ্ঠশিল্পী মোৰ পাপন ভাল লাগে আৰু জুবিন গাৰ্গো ভালে লাগে
যিহেতু আপুনি নৃত্য কৰি বেছি ভাল পাওঁ বুলি কৈছে আপোনাৰ আইডল হিচাপে আপুনি কাক মানে আইডল হিচাপে একচুৱেলি মোৰ এতিয়া মই য'ত শিকি আছোঁ গুৰু গায়ত্ৰী সুব্ৰমণ্যম হয় তেওঁ কুৱাইট এজড হয় লাইক 60 ইয়াৰ্ছলৈকে তেওঁ বহুত ভাল ডান্স কৰে তেওঁ চ' তেওঁৰ সমান কৰিব পাৰিলেতো কথাই নাই চ' তেওঁৱে এতিয়া মানে আইডল হিচাপে ক'ব পাৰোঁ বাট আদাৰৱাইজ হেমা মালিনী আৰু তেওঁৰো শ্ব' চাইছোঁ পিছে ইয়াতে ডান্সৰ ঠিক আছে বাৰু ধন্যবাদ আপুনি আপোনাৰ বহুখিনি মূল্যৱান সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ ধন্যবাদ থেংক ইউ ছ' মাছ